দিনটোত কামৰ কাৰণে ওলাইছোঁ আৰু ফিল্ড ভিজিট কুকুৰৰ স্কিন ডিজিজ চাম গৰুৰ অফ ফিট খোৱা বোৱা নকৰা এটা চাম কুকুৰৰ আৰু এটা ভেকচিনৰ প্ৰগ্ৰেম আছে সেইটো কৰিম তাৰপিছত গাহৰি এটা ডায়েৰিয়া হৈ আছে সেইটো চাম আৰু ছাগলী এজনীয়ে পোৱালি দিলে ছাগলী পোৱালি দিয়াৰ পিছত গাখীৰ লোৱা নাই সেইটোৱে চাম বুলি সদ্যহতে ইমানখিনি আছে আৰু যদি আহি থাকে কৰি থাকিম আৰু আচ্ছা আজি কুকুৰৰ স্কিন ডিজিজৰ ওপৰত ডাৰ্মাটাইটিছ তাৰ ওপৰত মই ট্ৰিটমেণ্ট কৰিবলৈ আহিছোঁ এই চকিডিঙিত শ্ৰীমতী মণিকা দাসৰ পৰা কুকুৰটো আচলতে স্কিনৰ প্ৰব্লেম হৈছে ডাৰ্মাটাইটিছ আৰু লগতে ডাৰ্মাটাইটিছৰ লগতে আৰু এটা প্ৰব্লেম হৈছে কি গোটেই নোমবিলাক সৰি গৈছে আৰু খজুৱতি আছে গোটেই বডিয়ে খজুৱাই থাকে সেইকাৰণে তাক আমি আইভাৰমেক্টিন ইনজেকশ্যন দিছোঁ বা দিবলৈ লৈছোঁ সেইটো হ'ল 50 কেজি বডি ৱেইটত 1 ml দিব লাগে ডিঙি হেৰিটো টাইপ কৰক বেল্টটো বাবা তাইক নহয় যদি এনেকুৱা ৰছীয়ে লগাব লাগিব কি কয় এনেকুৱা কাপোৰ চুৰ্ণি এতিয়াও ঢিলা আছে ওলাই যাব মোৰ হ'ব পিছফালে দিম কিন্তু সিটো ঘূৰি দিছে ন মূৰটো ঠেলি পিনে ধৰি ৰাখে নহ'লে আপুনি টানক বেলডাল এনেকৈ দিব পাৰে ডিঙিটো ধৰি কিনে বেলডাল ল'ব কমেণ্ট দিব কিন্তু মোকটো বান্ধি দিলে হ'ব মোকটো কিবা দি বান্ধি দিলে হ'ব নেকি মই কৈছোঁ এনেকুৱা চুঙিটো আনি ডিঙি ধৰক আপুনি ধৰক আপুনি সেইটো শিকলি ধৰক আপুনি এইটো ধৰি থওক পুৰা টানি থাকিব কিন্তু কুকুৰটো খুব এগ্ৰেছিভ তাক মানে বেজি দিবলৈ যাওঁতে যথেষ্ট কষ্ট হৈছে গতিকে আমাৰ এনেকুৱা এগ্ৰেছিভ কুকুৰবিলাকক বেজি দিবলৈ যাওঁতে যথেষ্ট অসুবিধা হয় আৰু ৰিস্ক থাকে কেতিয়াবা কামুৰিব পাৰে কামোৰাৰ পিছততো গম পায় আৰু গোটেই ভেকচিন লোৱাৰ পৰা আৰম্ভ কৰি পেইনফুল গতিকে সেইখিনি আমি ফেচ কৰিবলগীয়া হয় বিশেষকৈ আমি এই ভেটেনেৰী ফিল্ডত কাম কৰা লোকসকলে দৰ্জাখন খুলি দিলে যে কিন্তু একেদিনাখনে অলপ পিছত গৈ আৰু এটা ক্ৰছব্ৰিডৰ কুকুৰৰ বেজি দিব গ'লোঁ সেইটো কিন্তু খুব শান্ত ৰেগুলাৰ যিবিলাক বেজি দিওঁ ধৰক এণ্টি ৰেবিছ ভেকচিনটো আমি টাইমলি দিয়া হয় সেনেকুৱা দিওঁ টাইমতে আমি যিটো আমি শান্ত শিষ্ট কুকুৰ বুলি কৈছিলোঁ সেইটো এণ্টি ৰেবিছ ভেকচিন দিলোঁ কেছ নহয় তাৰমানে শান্ত প্ৰকৃতিৰ ন এই শান্ত নহয় উৎপাত তাকে